চেঙাৰ নিৰলাত এগৰাকী মহিলাই চিপ লৈ আত্মহত্যা কৰাক লৈ চাঞ্চল্য। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ নিৰলা চৰত এগৰাকী বিধৱা মহিলা ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। মৃত মহিলাগৰাকীৰ নাম ৰহিমা খাতুন। নিশা এজোপা গছত ৰহিমা খাতুনৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যদিও পৰিয়ালৰ লোকে ইয়াক এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীৰ প্ৰতিবেশী তথা সম্পৰ্কত বিয়ৈ উছমান গনিৰ বিৰুদ্ধে উত্থাপন কৰিছে হত্যাৰ অভিযোগ। ঘটনাৰ সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাৰ আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে। নিউজ 6 ৰিপৰ্ট MT নিউজ। মানে এইটোৱে মোৰ ঘৰৰ ওচৰতে ঘৰ। মোৰ ঘৰৰ পৰা খোজকাঢ়ি আহিলে 5 মিনিটমান সময় লাগে। মোক ৰাতি 12টাৰ পিছত জনালে যে এনে কথা মানুহ এজন মৰিছে। মই ৰাতি আন্ধাৰত আহিব নোৱাৰোঁ। ইয়াৰ ঘৰৰ এজন ল'ৰা গ'ল, যাই পেলাই মই আহিলোঁ। লৈ অহাৰ পিছত মই লগালগ চালোঁ যে গছত ওলমি আছে। তেতিয়া মই লগালগ কৈছোঁ ছাৰক কেইবাবাৰো ফোন মাৰিছোঁ। ৰাতিও হৈছে তেতিয়া 1টামান বাজিলেই। তেতিয়া ফোন মাৰিছিলোঁ, কিন্তু ছাৰে ফোনটো ৰিচিভ কৰা নাছিলে। তথাপি বেলেগৰ হতুৱাই খবৰটো দিছিলোঁ। এই ৰাতিপুৱা মানুহ গৈছে, অচি ছাৰেও আহি আছে। ৰহস্যটো আমি যিখিনি শুনা পাইছোঁ, যিখিনি গম পাইছোঁ, সিহঁতৰ আলহীৰ ঘৰৰ লগত কিবা এটা কণ্ডল আছে, পাৰিবাৰিক কিবা এটা কণ্ডল আছে। আৰু কণ্ডলৰ ফলতেই এনেকুৱা ঘটনা হয়তো ঘটিছে। আপুনি কিবা জানে নেকি ৰহস্যটো কি বা তেনেকুৱা কি ঘটনা? মানে তেনেকুৱা আমি গম পোৱা নাই। মানে অলপ আগতে মাষ্টাৰজনে কৈ গ'ল, তেওঁৰ দাদাইকে কৈ গ'ল কথাটো। মানে ছোৱালীজনক লৈ পেলাই নিজা মানুহ সেইজনে কৈ পেলাই আমি মানুহে কৰিছোঁ, যি হৈছে হৈছে আমি মিলাপ্ৰীতিত চলিম। কিন্তু সেইটো মিলাপ্ৰীতিত ছোৱালীজনে সন্তুষ্ট হোৱা নাছিলে। সন্তুষ্ট নোহোৱাৰ ফলত ছোৱালীজনে তাৰ পৰা গুচি আহিলে। গুচি অহাৰ পিছত মাষ্টাৰজনৰ ঘৰত আহিলে। আহি পেলাই দেখিলে মাষ্টৰৰ ঘৰৰ ওচৰতে ঘৰ, তেওঁৰ ভনীয়েকৰ ভণ্টি। মাষ্টৰ চালে ঘৰত নাই। তাৰ 2টা ল'ৰা আছে। ল'ৰা 2টা বিচাৰ খোচাৰ কৰাত মানে বিচাৰি নাপালে। সিহঁতৰ সন্দেহ হৈছিল যে সেইটো ঘৰতেই গ'ল নেকি। সিহঁতে ৰাতিতে তাৰ ঘৰৰ ওচৰত যাব বিচাৰিছিলে। মই শুনামতে কোৱা মতে সিহঁতক ঘৰত যাবলৈ দিয়া নাই। পূৰা লাঠি লৈ দাউৰি খেলিছে। খেদাৰ পিছতো তথাপি সিহঁতে এৰা নাই, যিহেতু ৰাতিত মানুহ এজন নাইকিয়া হৈ গ'ল হঠাৎ। তেতিয়া সিহঁতে আৰু বিচাৰ খোজাত পূৰা মানে লাষ্টত চাই পেলাই দেখিলে যে আম গছৰ লগত হয়তো ওলমি আছে। তাৰমানে কি কিবা আপোনালোকৰ কি সন্দেহ? তাতে পৰকীয়া বুলি তাতে সন্দেহ কৰিছিল নেকি? সেইটো হয়, মই সেই কথাটো নকওঁ। যেতিয়া যিহেতু মানুহজন ঢুকাইছে, হয় হয়, এইটো ঘৰুৱা কণ্ডল তাৰমানে আলহীৰ লগত আপোনালোকে গমেই পায়। আৰু ময়ো আহি যেতিয়া চোৱাৰ পিছত মই সেইটো 2টা ঘৰতো খবৰ লৈছিলোঁ। এটা মানুহ তেতিয়া ৰাতিত ঘৰত পোৱা নাছিলোঁ। গোটেইখিনি ৰাতিতে পলায়ন কৰিলে। এতিয়ালৈকে এজন মানুহ অহা নাই। সেইকাৰণেই ভাবোঁ যে এইটো আছে আৰু কিবা সন্দেহৰ আৱৰ্তত আছে। পুলিচ প্ৰশাসনে আহি আছে। কি বিচাৰিব আপুনি সমাজৰ? মই বিচাৰোঁ তাৰমানে এই এজন দুখীয়া ছোৱালী, বহুত দুখীয়া। তাৰমানে তেওঁৰ হাজবেণ্ডে 15-16 বছৰমান আগতে ঢুকাইছে। তেওঁ সৰু সৰু 2টা ল'ৰা থৈ গৈছিলে। তেওঁ সদায় খেতি কাম কৰিয়েই চলা ফুৰা কৰিছে। আমাৰ লগত সদায় মোৰ ঘৰতেও গৈছে, বহুত মানুহৰ গাঁৱতেও গৈছে, বহুতজনৰ ঘৰতে গৈছে। তেওঁ সদায় কৰ্ম কৰি খাইছে ছোৱালীজনী। একেবাৰে দুখীয়া ছোৱালী। যিয়ে নহওক মই এইটোৱে বিচাৰোঁ যে দুখীয়া ছোৱালীক যাতে পুলিচ প্ৰশাসনে ন্যায় দিয়ে, তাৰ বাবে মই পুলিচ প্ৰশাসনক দাবী জনাইছোঁ। মই এই মৃত্যুৰ খবৰটো হঠাৎ কৰি মই ৰাতিপুৱা 7:30মান বজাত শুনা পোৱাৰ পিছত মই নিজে দুখ অনুভৱ কৰিছোঁ। তাৰপিছত এটা নিচলা গৰীব মানুহৰ ছোৱালী আৰু এটা গৰীব মানুহৰ ল'ৰাৰ লগত বিয়া হয় বহুদিন আগত। ছোৱালীটোৰ নাম ৰহিমা খাতুন। আজি ঘৰৰ ল'ৰাৰ লগত বিয়া দিছিল, সেই ল'ৰাটোৰ নাম জামালুদ্দিন। জামালুদ্দিনৰ দেউতাৰ নাম গাজীউৰ ৰহমান আছিল। তেখেত মৰিছে। আৰু সেই ৰহিমা খাতুনৰ যিজন স্বামী গিৰিয়েক, তেওঁ বহুদিন আগতে মৰিছে। কিন্তু সৰু নাবালক 2টা ল'ৰাক লৈ পেলাই তাই বহু কৰ্ম জীৱিকাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছিলে। মই দেখা মতে, মই জনামতে তাই এজনী খুব কৰ্মকে প্ৰাধান্য দিয়া ছোৱালী আছিল। তাইৰ এনেকুৱা ধৰণৰ অকাল মৃত্যু কেনেদৰে সংঘটিত হ'ল, মই শুনা পোৱাৰ পিছত শুনি
স্কুললৈ যোৱাৰ সময়তে মই দেখাখিনি পালোঁ। দেখা পোৱাৰ পিছত মই মৰ্মাহত হৈছোঁ। আৰু কিন্তু মোৰ এটা সন্দেহ হৈছে, মোৰ সন্দেহজনকভাৱে মই ক'ব বিচাৰিছোঁ, কোনোবা এটা ইয়াৰ ভিতৰত কিবা এটা নিহিত কিবা এটা থাকিব লাগে। আৰু এইটো নিশ্চয় প্ৰশাসন বিভাগেতো অনুসন্ধানটো চলাই শুদ্ধত্বটো উলিয়াব পাৰিব। মই বিচাৰোঁ প্ৰশাসনে যাতে এনেকুৱা ধৰণৰ শুদ্ধত্বটো উলিয়াই দিব পাৰে আৰু ছোৱালীজনীয়ে ন্যায়। তাৰমানে আপোনাৰ কিবা সন্দেহ ৰহস্যজনক চিপ লৈছে, এইটো ৰহস্যজনক বুলি আপুনি ভাবে? তাই যে এনেকুৱা ধৰণৰ কোনোবা মানুহেতো চিপ লৈ নমৰে। মোৰ এটা সন্দেহ হৈছে কিবা এটা ৰহস্যজনক থাকিব লাগে, নহ'লে এজন মানুহে কেনেকৈ চিপ লৈ নিজে আত্মহত্যা কৰিব? আপুনি কিবা জানে না, কিবা আছিল ঘৰুৱা কণ্ডল বা তেনেকুৱা? মই এনেকুৱা ধৰণৰ মই নাজানো, অলপ দূৰত থাকোঁতো। মোৰ গাঁওখন বাগেশ্বৰত থাকোঁ। আপোনাৰ কি হয়? মোৰ ছোৱালীজনী মোৰ এনে ভাতিজি হয় সম্পৰ্ক। এই গাঁওখনৰ নাম কি? গাঁওখনৰ নাম নিৰলা। থানাত খবৰ দিয়া গৈছে? থানাত যোৱা বুলি মই শুনা পাইছোঁ, এইটো ঘৰৰ পৰা গৈছে। আপুনি কি বিচাৰিব এতিয়া? মই যাতে ছোৱালীজনী শান্তি পায়, ন্যায় পায়, এইখিনি মই কামনা কৰোঁ। বোৱাৰীগৰাকীৰ বয়স কিমান আছে? এটা অনুমান মোৰ 35-36 বছৰমান হ'ব লাগে ছোৱালীজনীৰ বয়স। আমাৰ মিডিয়াৰ এজন বোৱাৰীয়ে আত্মহত্যা কৰিছে, মোৰ বন্দী হয়। মই এতিয়া কি ক'ম, মোৰ ভাষাই ওলোৱা নাই। এইটো নিজে আত্মহত্যা কৰা নাই, ইয়াক পিটুলন কৰি হত্যা কৰা হৈছে। কাৰোবাৰ প্ৰতি আপোনাৰ সন্দেহ হয় নেকি? সন্দেহ ইহঁতৰ আমাৰ ঘৰৰ ওচৰৰ মানুহ, ইহঁতে মাৰিছে। কিয় মাৰিছে বুলি আপোনাৰ কি ধাৰণা হয়? কিয় মাৰিছে বুলি ধাৰণা হয়? ইয়াতে ঘৰুৱা হ'ব, ঘৰুৱা দুদিনমান আগত ৰাতি বহা হৈছে কিবা এটা মীমাংসাটো নিদিলে। পিছত মানে তাৰ ঘৰত যোৱাৰ সময়ত আমাৰ ভাগিনে তাত গৈছিল, সিহঁতে দাউৰি আহিছে সিহঁতক ভাগিনে। তাৰমানে ইয়াৰ আগতে কিবা ঘটনা ঘটিছিল নেকি এই লৈ পৰিয়ালৰ মাজত? ঘটিছিল। কি হৈছিল? কিবা এটা সন্দেহমূলক কিবা এটা হেৰি হৈছিল। সন্দেহমূলক কণ্ডলটো আচলতে কাৰ লগত আছে? কণ্ডলটো তাৰ বিয়াই হয় সম্পৰ্ক, তাৰ ল'ৰাৰ বোৱাৰীৰ ঘৰৰ লগত। কি নাম আছে? নাম উছমান গনি নামটো। তাৰ নাম উছমান গনি। আচলতে কি ঘটনাটো কি আছিল অলপ খুলি ক'ব নেকি? ঘটনাটো হ'ল তাৰমানে তাত তিনি আৰু আমাৰ বন্ধুৰ লগত অলপ ঝগড়া হৈছিল। ঝগড়াৰ পিছত তোমাৰ যিহেতু কিবা এটা সন্দেহ হৈছিল যে বিয়া নহয়, যিহেতু সম্পৰ্কটো এনেকুৱা। সিহঁতৰ সন্দেহ হৈছিল যে কিবা বিয়া কিবা বেলেগ এটা সম্পৰ্ক আছে নেকি, অবৈধ সম্পৰ্ক আছে বুলি থকা বুলি তাত তিনিটি সন্দেহ কৰি ঝগড়া কৰিছিল। ঝগড়াৰ পিছত মানে ৰাতি আমাৰ এটা সিহঁতেও মানুহে আমাক লৈ গ'ল যে আমি মিলাই দিম। মিলাই দি তাত বহাৰ পিছত মানে একো মীমাংসা নহ'ল, সেই সকলো মিথ্যা বুলি প্ৰমাণিত হ'ল। আৰু সেইকাৰণে এজন মানুহে ক'লে, হাইদৰ বুলি ল'ৰাটোৱে ক'লে যে এইটো মই নিজাববীয়াকৈ কৈছোঁ। সিহঁতে কৈছে যে মই পাণ খোৱাতহে দেখিছোঁ সিহঁতে দুজনক। এতিয়া কিন্তু বেলেগ এটা কথা উৰাই দিছিল, এইটো হাইদৰ ক'লে যে মই এইটো মই নিজা ব্যক্তিগত ফালৰ পৰা কৈছিলোঁ। তাৰমানে মিছা বুলি প্ৰমাণ হৈছে। পিছত কি হ'ল? পিছত মানে ঘৰত আহি ইমান খোজা খুলি নাই মানে মই আমাৰ সন্দেহ তাত সেইফালে গৈছে কিজানি বন্ধি। মোৰ ভাগিন হওক আমি নিজে গ'লোঁ, কিন্তু আমাক সেইটো ঘৰত যাবলৈ দিয়া নাই। যখন আমাক দাউৰি আহিছে লাঠি সোমাবই দিয়া নাই। পিছত আমি চালোঁ, 2 মিনিট পিছতে তাত ঝুলি থকা দেখিলোঁ, ওলমি আছে। ৰাতি কেইটা বজাত? আৰু সিহঁতৰ মানুহখিনি দুটা ঘৰৰ মানুহ গোটেইখিনি তেতিয়া লগে লগে ভাগি পলা ৰাতি হৈছে নেকি? ৰাতি 12টামান। পিছত গাঁওখনৰ নাম কি? গাঁওখনৰ নাম নিৰলা। আপোনাৰ ভণ্টিৰ নাম কি আছে? ৰহিমা। তদন্ত সাপেক্ষে কি পুলিচক জনাইছে? পুলিচক জনোৱা হৈছে। আহি পোৱা নাই? আহিব আৰু এতিয়া আমাৰ দাবী যাতে আমাৰ বন্ধু উপযুক্ত ন্যায় পায়। এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আৰু আমাৰ জিলা প্ৰশাসনৰ ওচৰত দাবী। তাৰমানে আপোনাৰ দাবীটো আচলতে ৰহস্যজনকভাৱেই হৈছে মৃত্যুটো, চিপ লৈছে ৰহস্যজনকভাৱে।